ওম শান্তি 5 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে যিয়েই জ্ঞান পোৱা তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰা। জ্ঞান মন্থনৰ দ্বাৰাই অমৃত ওলাব। প্ৰশ্ন: 21 জন্মৰ কাৰণে সমৃদ্ধিশালী হোৱা সাধন উপায় কি? উত্তৰ: জ্ঞান ৰত্ন। যিমানেই তোমালোকে এই পুৰুষোত্তম সংগম যুগত জ্ঞান ৰত্ন ধাৰণ কৰা, সিমানেই সমৃদ্ধিশালী হৈ যোৱা। এতিয়াৰ জ্ঞান ৰত্ন তাত হীৰা মুকুতা হৈ যায়। যেতিয়া আত্মাই জ্ঞান ৰত্ন ধাৰণ কৰিব, মুখেৰে জ্ঞান ৰত্ন উচ্চাৰণ কৰিব, ৰত্নই শুনিব আৰু শুনাব, তেতিয়া তেওঁলোকৰ হৰ্ষিত চেহেৰাৰে পিতাৰ নাম প্ৰসিদ্ধ হ'ব। আসুৰী অৱগুণ দূৰ হ'লেহে সমৃদ্ধিশালী হ'ব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ ধন সম্পত্তি, পদমৰ্যাদা আদিৰ অহংকাৰ নোহোৱা কৰিব লাগে। অবিনাশী জ্ঞান ধনেৰে নিজক সমৃদ্ধিশালী কৰিব লাগে। সেৱাত কেতিয়াও ভাগৰি পৰিব নালাগে। 2. বাতাবৰণ ভাল কৰি ৰাখিবলৈ মুখেৰে সদায় ৰত্ন উচ্চাৰণ কৰিব লাগে। দুখ দিয়া কোনো কথা যাতে উচ্চাৰিত নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগে। হৰ্ষিত মুখৰ হৈ থাকিব লাগে। বৰদান: যিকোনো বায়ুমণ্ডলত মন বুদ্ধি ছেকেণ্ডত একাগ্ৰ কৰোঁতা সৰ্বশক্তি সম্পন্ন হোৱা। বাপ দাদাই সকলো সন্তানক সৰ্বশক্তি উত্তৰাধিকাৰত দি আছে। স্মৃতিৰ শক্তিৰ অৰ্থ হৈছে মন বুদ্ধি যাতে য'তে লগাব বিচৰা লাগি যাওক। যিকোনো প্ৰকাৰৰ বায়ুমণ্ডলত নিজৰ মন বুদ্ধি ছেকেণ্ডত একাগ্ৰ কৰি লোৱা। পৰিস্থিতি অস্থিৰতাৰ হওক, বায়ুমণ্ডল তমগুণী হওক, মায়াই নিজৰ কৰি তুলিবলৈ প্ৰয়াস কৰি থাকক, তথাপিও ছেকেণ্ডত একাগ্ৰ হৈ যাওক। এনেকুৱা নিয়ন্ত্ৰণ শক্তি থাকিলে তেতিয়া সৰ্বশক্তি সম্পন্ন বুলি কোৱা হ'ব। শ্লোগান: বিশ্ব কল্যাণৰ দায়িত্ব আৰু পবিত্ৰতাৰ লাইটৰ মুকুট পৰিধান কৰোঁতাজনেই দ্বৈত মুকুটধাৰী হয়। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্ট মনি হ'বলৈ আজিৰ অব্যক্ত সংকেত। যিসকল আত্মাৰ সৰ্বপ্ৰাপ্তিৰ অনুভূতি হ'ব, তেওঁলোক সদায় সন্তুষ্ট হ'ব। তেওঁলোকৰ চেহেৰাত সদায় প্ৰসন্নতাৰ চিন দৃষ্টিগোচৰ হ'ব। সেৱাধাৰী যেতিয়া নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি সন্তুষ্ট হয়, তেতিয়া সেৱাৰ সহযোগৰ উৎসাহ উদ্দীপনা স্বত জাগি উঠে। কৈ কৰাবলগীয়া নহয়, সন্তুষ্টতাই সহজে উৎসাহ উদ্দীপনাত লৈ আহে। সেৱাধাৰীৰ এইটোৱে বিশেষ লক্ষ্য হওক যে সন্তুষ্ট হৈ থাকিব লাগে আৰু সন্তুষ্ট কৰাব লাগে। ওম শান্তি।